শ্ৰদ্ধা ৰাইজ, আপোনালোকৰ বাবে এটি বিশেষ জাননী। ইয়াৰ দ্বাৰা সকলোৰে জ্ঞাতাৰ্থ জনোৱা যায় যে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বিশ্ৰাম পৰ্টেলত 2021 চনৰ আগষ্ট মাহৰ পৰা 2023 চনৰ আগষ্ট মাহৰ ভিতৰত পঞ্জীকৰণ কৰা যোগ্য ব্যক্তিসকলক ৰেচন কাৰ্ড প্ৰদানৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই সংক্ৰান্তত বহুল প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছিল যদিও বহুতো যোগ্য ব্যক্তিয়ে বৰ্তমানলৈকে নিৰ্দিষ্ট প্ৰমাণ পত্ৰ পূৰণ কৰা নাই। গতিকে এই জাননীৰ দ্বাৰা সকলো ব্যক্তিকে উপলব্ধ কৰাৰ বাবে নিজ নিজ এলেকাত সুলভ মূল্যৰ দোকানীৰ লগত তালিকাত নিজৰ নাম প্ৰত্যক্ষ কৰি তালিকাত নাম থকা ব্যক্তিসকলে সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় অথবা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, শংকৰদেৱ নগৰত অহা ইংৰাজী 3-8-2024 তাৰিখৰ ভিতৰত প্ৰমাণ পত্ৰ পূৰণ কৰি সেই কাৰ্যালয়তে জমা কৰিবৰ বাবে আহ্বান জনোৱা হ'ল। আদেশক্ৰমে খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ হোজাই। ধন্যবাদ।